কেতিয়াবা আপুনি নিজকে সুধি চাইছেনে যে আপুনি কিমান সন্মানীয়? আপোনাৰ সন্মানৰ মাপক কি? অৰ্থাৎ আপুনি যদি সমাজত চিনাকি দিব লগা হয় কেনেকৈ সন্মানৰ হিচাপ দিব? আপুনি কিমান সন্মানীয় ব্যক্তি? যেনে ধৰক মই 10 লিটাৰ সন্মানীয় ব্যক্তি বা 100 মিটাৰ সন্মানৰ গৰাকী বা মোৰ সন্মান 1 কুইণ্টল এনেকৈ নিশ্চয় আপুনি সন্মানৰ জোখ নিদিয়ে। সন্মানৰ জোখ মাপ হয় কাৰেন্সিত। অৰ্থাৎ আপোনাৰ সন্মান কিমান হ'ব পাৰে সেয়া ডলাৰত হ'ব পাৰে, টকাত হ'ব পাৰে বা ৰুবুলত হ'ব পাৰে। অন্ততঃ ভাৰতবৰ্ষত সন্মানৰ জোখ হয় টকাত, সেয়াও আইনীভাৱে। ন্যায়ালয়ে নিৰ্ধাৰণ কৰে আপুনি কিমান টকাৰ সন্মানীয় ব্যক্তি। অৰ্থাৎ সংবিধানৰ গণ্ডিত ভাৰতীয় নাগৰিকৰ টকাৰ হিচাপত মূল্যায়ন হয় সন্মান। ধৰি লওক এজন ব্যক্তিৰ সন্মান কিমান টকাৰ আপুনি নাজানে। সহজভাৱে সেই কথা জানিবলৈ আপোনাৰ হাতত কিছুমান উপায় আছে। ব্যক্তিজনক আপুনি এইভাৱে অপমান কৰিব লাগিব যাতে তেখেতে ন্যায় বিচাৰি ন্যায়ালয়ৰ ওচৰ চাপিব লগা হয়। আপোনাৰ বক্তব্যত অপমানবোধ কৰা ব্যক্তিজনে তেতিয়া নিজকে মূল্যায়ন কৰি ন্যায়ালয়ক ক'ব যে তেখেত কিমান টকাৰ সন্মানৰ অধিকাৰী, সমাজত তেখেতৰ মান কিমান, সেই হিচাপ তেখেতে ন্যায়ালয়ত প্ৰতিপত্তি, ৰাজনৈতিক প্ৰভাৱ আদি দেখুৱাই দাবী কৰিব যে তেখেত 1 কোটি বা 10 কোটি বা 100 কোটি টকাৰ সন্মানৰ গৰাকী। ন্যায়ালয়ত তথ্য, সামাজিক প্ৰভাৱ আদি বিভিন্ন কথা বিবেচনা কৰি ব্যক্তিজনৰ মান নিৰূপণ কৰিব। প্ৰকৃতাৰ্থত ব্যক্তিজন 1 কোটিৰ হয় নে 10 কোটি টকাৰ সন্মানৰ যোগ্য হয় সেয়া ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব। ধৰি লওক কোনো ব্যক্তিয়ে এজন শিক্ষক আৰু প্ৰচুৰ সম্পত্তি থকা এজন ব্যৱসায়িক কটু কথাৰে সমালোচনা কৰিলে বা অপমান কৰিলে। ইয়াৰ পিছত শিক্ষক আৰু ব্যৱসায়ী দুজনে পৃথকে পৃথকে সন্মান লাঘৱ হোৱা অনুভৱ কৰি ন্যায়ালয়ৰ ওচৰ চাপিল। দুয়োজনে সন্মানৰ হিচাপটো ন্যায়ালয়ত পৃথকে পৃথকে দেখুৱাব। শিক্ষকজনে যদি নিজৰ সন্মানৰ দৰ 10 লাখ টকা নিৰ্ধাৰণ কৰি দিছে, নিশ্চিতভাৱে ব্যৱসায়ীজনে তাতকৈ বেছিকৈ দিব বা সন্মানৰ দৰ তেওঁ 10 কোটি বুলি দাবী কৰিব। তাৰপিছত ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব কাৰ সন্মানৰ মূল্য কিমান। অৰ্থাৎ সকলো ব্যক্তিৰ সন্মান একে নহয়। ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে সন্মানৰ মাপক হ'ল টকা, অৰ্থাৎ টকাৰে সন্মান জোখা হয়। সন্মানৰ মূল্য নিৰ্ধাৰণ হয় প্ৰধানতঃ ব্যক্তিগৰাকীৰ ধন সম্পত্তি, প্ৰতিপত্তিৰ ওপৰত। সন্মানৰ জোখ মাপ লোৱা এই ব্যৱস্থাটোক আইনী ভাষাত কোৱা হয় মানহানিৰ গোচৰ। অৰ্থাৎ মানহানিৰ গোচৰ তৰিলে আপুনি সন্মানৰ জোখ মাপ ল'ব পাৰে। বহুতৰ বাবে এক পাশুপাত অস্ত্ৰ। ৰাজনীতিবিদ, দুৰ্নীতিগ্ৰস্ত ধনী ব্যক্তিসকলে ভাবুকি হিচাপে বিভিন্ন সময়ত এই অস্ত্ৰবিধ প্ৰয়োগ কৰে। সাধাৰণ কথা একোটাতে সন্মান লাঘৱ হোৱাৰ অভিযোগ তুলি ন্যায়ালয়ত মানহানিৰ গোচৰ ধৰে। সাধাৰণতে যিসকলে অভিযোগ কৰে মানহানিৰ তেওঁলোকে কিন্তু ফলাফলক লৈ বেছি ব্যতিব্যস্ত নহয়। মাথো এয়া এক মুখ বন্ধ ৰখাৰ কৌশল হিচাপে তেখেতসকলে এই অস্ত্ৰপাত প্ৰয়োগ কৰে। মোৰ সাংবাদিক জীৱনত এনে বহু মানহানিৰ গোচৰৰ সন্মুখীন হৈছোঁ। প্ৰায়বোৰ মানহানিৰ গোচৰ ক্ষমতাশালী ৰাজনৈতিক পৰিয়ালৰ পৰা অহা। এবাৰ এজন সাংসদৰ পত্নীৰ ভুৱা ডক্টৰেট ডিগ্ৰীক লৈ তথ্য সহকাৰে বাতৰি পৰিৱেশন কৰা হৈছিল। লগে লগে মোৰ ওপৰত জাপি দিয়া হ'ল মানহানিৰ গোচৰ। সাংসদ পত্নীৰ মান হেনো 10 কোটি টকা। অৰ্থাৎ সেই ধনৰাশি যদি মই তেখেতক দি দিওঁ তেখেতৰ সন্মান ৰক্ষা পৰিব। কিন্তু সিমানখিনি টকা মোৰ নাই বাবে মই ন্যায়ালয়ত যুঁজ দিব লগা হ'ল। আৰু সেই যুঁজত অধিবক্তাৰ ফিছৰ নামত প্ৰায় 1 লাখ মান টকা মই খৰচ কৰিব লগা হ'ল। আমাৰ বাবে এক ডাঙৰ ধনৰাশি। সেয়া যিয়েই নহওক কিয় অভিযোগকাৰীক আদালতত উপস্থিত হোৱা কেতিয়াও মই দেখা নাপালোঁ। বিভিন্ন অজুহাতত তাৰিখৰ পিছত তাৰিখ তেখেতসকলে লৈ থাকিল। অৱশেষত প্ৰস্তাৱ আগবঢ়ালে যে ন্যায়ালয়ত মোৰ ভুল হোৱা বুলি যদি কয় তেওঁলোকে গোচৰটো উঠাই ল'ব। মই সেয়া কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিলোঁ আৰু এনেকৈয়ে অভিযোগ খাৰিজ হ'ল। হয়তো আপোনালোকৰ ভাৱ হ'ব যে সাংসদ পত্নীয়ে এই গোচৰত তেওঁ জয়ী হ'ব নোৱাৰিলে। প্ৰকৃতাৰ্থত কথাটো তেনেকুৱা নহয়। ইয়াৰ ফলত তেখেতসকলৰ লাভ হ'ল। সাংসদ পত্নীৰ ভুৱা ডক্টৰেট ডিগ্ৰীৰ খবৰ আমি আধাতে বন্ধ কৰিব লগা হ'ল আৰু অবাবত সময় আৰু 1 লাখ টকা আমি ব্যয় কৰিব লগা হ'ল। সেয়াই হ'ল সাংসদ পত্নীৰ সফলতা। এবাৰ অন্য এজন প্ৰবল প্ৰতাপী বিধায়কৰ পুত্ৰৰ হিট এণ্ড ৰানৰ গোচৰ এটা আমি কৰিছিলোঁ, সংবাদ পৰিৱেশন কৰিছিলোঁ। বিধায়ক পুত্ৰই নিজৰ চাফাই গাবলৈ গৈ নিজৰ বংশ পৰিচয় দাঙি ধৰিলে যে তেওঁৰ ককাক আজু ককা কিমান মহান ব্যক্তি আছিল সেই তথ্যসমূহ তেখেতে দাঙি ধৰিলে। গতিকে সেই ককাক আজু ককাক, সেই মহান ককাক আজু ককাকৰ তেওঁ নাতি। গতিকে তেওঁ সেই ধৰণৰ দোষ কৰিব নোৱাৰে বুলি তেওঁ ৰাইজক বুজাব চেষ্টা কৰিলে। প্ৰত্যুত্তৰত আমি ক'লোঁ যে ঈশ্বৰৰ পুত্ৰ ঈশ্বৰ হ'ব বুলি কোনো কথা নাথাকে। শ্ৰীকৃষ্ণৰ সন্তান ঈশ্বৰ হৈছে নে নাই আমি নাজানো। দেৱতাৰ ঔৰসতো কেতিয়াবা অসুৰ জন্ম হয়। গতিকে মহান ব্যক্তিৰ নাতি মহান হ'ব বুলি কোনো কথা থাকিব নোৱাৰে। লগে লগে মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ'ল। এইবাৰ আহিল 100 কোটি টকাৰ মানহানি গোচৰ। বিধায়ক পুত্ৰৰ অৰ্থাৎ সন্মানৰ দৰ প্ৰায় 100 কোটি টকা। অৰ্থাৎ 100 কোটি টকা যদি মই দি দিওঁ তেতিয়াহ'লে বিধায়ক পুত্ৰৰ সন্মান আগৰ দৰে থাকিব। কিন্তু 100 কোটিটো দূৰৰ কথা, 100 কোটি টকা মই একেলগে দেখাও নাই। সেই অধিবক্তাৰ ওচৰ চপাৰ বাহিৰে আমাৰ কোনো উপায় নাথাকিল। একেই খৰচ,
দৰমহা পালে কিস্তিকৈ উকিলক আমি ফিজ ভৰিব লগা হ'ল। তাতেই তেওঁলোকৰ সফলতা। আমাৰ দৰে মানুহৰ মুখখন বন্ধ ৰাখি ধন সময় খৰচ কৰিব পাৰিছে তেওঁলোকে, সেয়াই তেওঁলোকৰ সফলতা। এনেবোৰ কাৰণত তথ্য প্ৰমাণ থকাৰ পিছতো বহু ব্যক্তিৰ মুখা খুলিব আমি নোৱাৰোঁ। আমি সাংবাদিকসকল বহু ক্ষেত্ৰত ৰৈ যাব লাগে, কাৰণ আদালতলৈ যাবলৈ টকা পইচাৰ প্ৰয়োজন হয়। সেইটোৱে আমাৰ অভাৱ। আমাৰ দৰে সাংবাদিকৰ মুখ বন্ধ ৰখাৰ এটা সহজ কিটিপ। দৃঢ় বাস্তৱ এয়াই যে বহুতৰ বাবে ন্যায়ালয় ন্যস্ত স্বাৰ্থ সিদ্ধি কৰাৰ এক আহিলাহে। পৰ্যাপ্ত ধন সম্পত্তিৰ গৰাকী নহ'লে আদালত সকলোৰে বাবে নহয়। যদি আপোনাৰ টকা নাই, কোনোবাই আপোনাক চৰম অপমান কৰিলেও ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে। আমাৰ দৰে মানুহৰ বাবে এইবোৰ বিড়ম্বনা। কেতিয়াবা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাতৰি পৰিৱেশন কৰোঁ আৰু ইচ্ছা থাকিও মূল খলনায়কৰ মুখখন আমি দেখুৱাব নোৱাৰোঁ। জনতাই তেতিয়া প্ৰশ্ন কৰে যে খলনায়কৰ মুখখন আপোনালোকে স্পষ্ট কৰা নাই কিয়? মুখখন দেখুৱাবলৈ আপোনালোকৰ সাহসৰ অভাৱ নেকি? স্পষ্ট উত্তৰ এয়াই যে সাহস আমাৰ আছে, উফুৰন্ত সাহস আছে, কিন্তু আদালতত তাঁতবাতি কাঢ়িবলৈ ধন আৰু সময় নাই। এই যে আদালতৰ নীতি নিয়ম, এই নীতি নিয়ম বহুতৰ বাবে একোপাত অস্ত্ৰ, বিশেষকৈ ৰাজনীতিবিদসকলৰ কাৰণে অস্ত্ৰ। হয়তো তেনেধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰি দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেলত থ'বলৈ সক্ষম হৈছিল। অৰবিন্দ কেজৰিৱালে তেওঁৰ সাম্ৰাজ্য হেৰুৱাইছিলে, তেওঁ শাসনৰ গাদীৰ পৰা আঁতৰি থাকিব লগা হৈছিল। আৰু অৱশেষত অৰবিন্দ কেজৰিৱালে ন্যায়ালয়ৰ ওচৰ চাপি ন্যায় পালে। হয়তো বহুতে ক'ব যে এয়া অৰবিন্দ কেজৰিৱালৰ নৈতিক জয়, কিন্তু আটাইতকৈ ডাঙৰ কথা এই যে অৰবিন্দ কেজৰিৱালক যিসকলে মনে সজা গোচৰত জেলৰ ভাত খোৱালে বা তেখেতৰ ৰাজ্য নোহোৱা হ'ল, সেইসকলৰ কাৰণে সেয়াই এক বিজয়। কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল যে অৰবিন্দ কেজৰিৱালক কি ধৰণে শাসনৰ পৰা আঁতৰাই ৰাখিব পাৰি। আদালতে স্পষ্টভাৱে কৈছে যে কিছু মনে সজা গোচৰতহে অৰবিন্দ কেজৰিৱাল আৰু মনোজ সিসোদিয়াক জেলত ৰখা হৈছিলে, সেইবোৰ অভিযোগত, সেইবোৰ মনে সজা অভিযোগ আছিল, অৰ্থাৎ সেইবোৰ সত্য নাছিল। কিন্তু যিয়েই নহওক, যিসকলে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এই ধৰণৰ গোচৰ তৰিছিল, তেওঁলোকে কিন্তু প্ৰকৃতাৰ্থত অন্য উপায়েৰে বিজয় উৎসৱ পালন কৰিছে, অন্য উপায়েৰে তেওঁলোকে বিজয় লাভ কৰিছে। সেয়াই আদালতক ব্যৱহাৰ কৰাৰ অন্য এক উদাহৰণ। ধন্যবাদ।